ৰাজ্যত জাপানিজ এনকেফ্লাইটিক্সৰ সন্ত্ৰাস মৰাণত চিকিৎসাধীন মহিলা আক্ৰান্ত অঞ্চলত স্বাস্থ্য বিভাগে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বানপানীৰ পাছতেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত জটিল ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফ্লাইটিক্স ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰাণৰ ১ নং তিলৈজান গাঁৱতো গণিকা হাজৰিকা নামৰ এগৰাকী মহিলাৰ জাপানিজ এনকেফ্লাইটিক্স ৰোগত আক্ৰান্ত হৈছে বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী খবৰ অনুসৰি যোৱা 12 জুলাইত প্ৰথমে ডায়েৰিয়াত আক্ৰান্ত হোৱা মহিলাগৰাকী মৰাণ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত জাপানিজ এনকেফ্লাইটিক্স ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ লগে লগেই ডিব্ৰুগড় এএমচিত ভৰ্তি কৰোৱা হয় খোৰাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত 1 নং তিলৈজান গাঁৱৰ মহিলাগৰাকীৰ জাপানিজ এনকেফ্লাইটিক্স ৰোগত আক্ৰান্ত হোৱাৰ পাছতো অঞ্চলটোত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিশেষ তৎপৰতাৰ গ্ৰহণ নকৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আক্ৰান্ত পৰিয়ালটোক আঁঠুৱাৰ ঔষধীকৰণৰ বাবে কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাত অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে গাঁওখনত ৰোগ প্ৰতিৰোধৰ বাবে ফগিং কৰাৰ লগতে তেজৰ নমুনাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে স্বাস্থ্য বিভাগক আহ্বান কৰিছে ডুমৰ দলং স্বাস্থ্য উপকেন্দ্ৰৰ অন্তৰ্গত 1 নং তিলৈজান গাঁৱৰ জ্যেষ্ঠ নাগৰিক গণিতা হাজৰিকা নামৰ এগৰাকী ব্যক্তিয়ে এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত ইতিমধ্যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে গতিকে আমি আহ্বান জনাম যে এই ক্ষেত্ৰত আসলতে যি ধৰণে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বিভাগীয় কৰ্তৃপক্ষই বিশেষকৈ ফগিঙৰ ব্যৱস্থা কৰিব লাগিছিল এটো কৰা হোৱা নাই আৰু যাৱতীয় যিখিনি আসলতে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে স্বাস্থ্য বিভাগে হওক বা চৰকাৰে এই ক্ষেত্ৰত আসলতে কৰা পৰিলক্ষিত হোৱা নাই এই অঞ্চলটোৰ ব্যক্তিসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি আৰু তাৰ লগে লগে যি ধৰণে আসলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এটো কৰা পৰিলক্ষিত হোৱা নাই গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আমি আহ্বান জনাইছো যাতে এই ৰোগ যাতে অধিক আমাৰ অঞ্চলটোত যাতে বিয়পি নপৰে তাৰ কাৰণে সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে আমি জনসাধাৰণক আহ্বান জনাইছো আৰু বিশেষকৈ জনসাধাৰণক আমি নিজৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিবৰ কাৰণে সকলোকে সজাগ সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছো স্বাস্থ্য বিভাগৰ মানুহে কেৱল খবৰলৈ দায়িত্ব সামৰিছে এইটো দুৰ্ভাগ্যজনক কথা আসলতে ইতিমধ্যে আমি কৈছোঁ যে যি ধৰণে প্ৰতিৰোধৰ ব্যৱস্থা ল'ব লাগিছিল এই ক্ষেত্ৰত যাতে এই ৰোগ অধিক বিয়পি নপৰে এইটো কিন্তু পৰিলক্ষিত হোৱা নাই সেইকাৰণে আমি আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে ইয়াতকৈ যাতে এই ৰোগ অঞ্চলটোত যাতে প্ৰভাৱ ইয়াতকৈ আৰু অধিক প্ৰসাৰ যাতে লাভ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ নিশ্চয় আমি সকলোৱে আশংকা কৰি আছোঁ যে এগৰাকী ব্যক্তি ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যে এই ৰোগ যাতে আমাৰ অঞ্চলটোত যাতে অধিক বিয়পি নপৰিব তাৰ এই কথা নুই কৰিব নোৱাৰি সেয়েহে অধিক যাতে বিয়পি নপৰে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ প্ৰতিৰোধৰ উপযুক্তভাৱে বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মৰাণৰ পৰা সূৰ্য ফুকনৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট মাই নিউজ এণ্ড